ধন্যবাদ। আজি এটা খুব গুৰুত্বপূৰ্ণ দিন হিচাপে আমি ভাবিছোঁ যে অসম চৰকাৰৰ আইটেক এণ্ড চিএজি ছ'চাইটি আৰু নগাঁও ইউনিভাৰ্চিটিয়ে যুটীয়াভাৱে আমি এটা ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপ প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ অন RTPS Act ৰুল এণ্ড ছাৰ্ভিচেছ। আপোনালোকে জানে যে অসম চৰকাৰে সেৱা সেতু পৰ্টেল এটা মানে লঞ্চ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে যে অসম চৰকাৰৰ যিমানবিলাক আমাৰ নাগৰিক সেৱা আছে, ছাৰ্ভিচ আছে, সেই ছাৰ্ভিচবিলাক ডিজিটেলি জনসাধাৰণে যাতে পাব পাৰে, সেইকাৰণে ইয়াত এটা মানে অসম চৰকাৰে প্ৰয়াস কৰিছে। সেইটো আপোনালোকে জানে যে আগৰ দিনত আমাৰ আগত কি আছিলে যে চিটিজেনবিলাকে ছাৰ্ভিচৰ কাৰণে এখন কিবা কাগজত এপ্লিকেশ্যন দিব লাগিছিলে, কিন্তু বিভিন্ন সময়ত ছাৰ্ভিচবিলাক সময়মতে নহৈছিলে বা কেতিয়াবা এপ্লিকেশ্যন হেৰাই গৈছিলে বা কেতিয়াবা নষ্ট হৈ গৈছিলে। কিন্তু এতিয়া তেনেকুৱা ধৰণৰ নহয়, যে এতিয়া কি হৈছে চিটিজেনবিলাকে তেওঁলোকে সেৱা সেতু পৰ্টেলত গৈ সেৱা সেতু পৰ্টেলত তেওঁলোকৰ ID এটা ক্ৰিয়েট কৰাৰ পিছতে তেওঁলোকে সেৱা সেতু পৰ্টেলৰ জৰিয়তে অসম চৰকাৰৰ যিকোনো ছাৰ্ভিচ তেওঁলোকে ইয়াত পাব পাৰিব, ডিজিটেলি পাব পাৰিব। ইয়াত কোনো ধৰণৰ অফিচত যাব নালাগে। যেনেকৈ আপোনাক মই উদাহৰণ দিছোঁ, আজিকালি মোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে PRC লাগে, কাষ্ট চাৰ্টিফিকেট লাগে, ইনকাম চাৰ্টিফিকেট লাগে। তেওঁলোকে আৰু অফিচত যোৱাৰ কোনো দৰকাৰ নাথাকে। তেওঁলোকে এটা ID ক্ৰিয়েট কৰিব, ID ক্ৰিয়েট কৰি কি কৰিব, তেওঁলোকে এপ্লাই কৰাৰ পিছতে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ছাৰ্ভিচটো তেওঁলোকে পাব পাৰে। আৰু তাৰ কাৰণে এই গোটেই কাম কাজখিনি মানে মনিটৰিং কৰিবৰ কাৰণে অসম চৰকাৰে আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্টখন 2012 চনতে প্ৰৱৰ্তন কৰিছিলে। কিন্তু 2024 চনত এখন বহুত মানে টাইট কৰি বহুত মানে গুৰুত্ব দি এখন এমেণ্ডমেণ্ট কৰা গৈছিলে। আৰু এমেণ্ডমেণ্ট কৰোঁতে মানে কি কৰা গৈছে, মেইনলি ছাৰ্ভিচবিলাকৰ এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া গৈছে। যেনেধৰণে আমাৰ কাষ্ট চাৰ্টিফিকেটখন, যিকোনো কাষ্ট চাৰ্টিফিকেট, আপুনি ST হওক, SC হওক, OBC হওক, গোটা কমিউনিটি ছাৰ্ভিচবিলাক হওক, এই ছাৰ্ভিচবিলাক তেওঁলোকে 30 ডেজৰ ভিতৰত দিবই লাগিব অফিচাৰ্ছবিলাকে। যদি ছাৰ্ভিচবিলাক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দিব নোৱাৰে, তেতিয়াহ'লে কিন্তু অফিচাৰ্ছবিলাকৰ এগেইনষ্টত মানে কি মানে কনচাৰ্ণ ডিপাৰ্টমেণ্টে বা RTPS কমিশ্যনে তেখেতলোকৰ কিছুমান একশ্যন ল'ব পাৰিব বা পেনাল্টিৰ প্ৰভিজনবিলাকো আছে। এই গোটেইবিলাক কথা আচলতে আমি জনাবৰ কাৰণে আজি নগাঁও জিলাৰ গোটেই 17খন কলেজক ইয়াত আমি আমন্ত্ৰণ কৰিছোঁ। আপোনালোকে জানে NSSৰ কথা, নেশ্যনেল ছাৰ্ভিচ স্কীম, ৰাষ্ট্ৰীয় সেৱা আঁচনি, তেওঁলোকৰ মানে NSS ভলণ্টিয়াৰবিলাকৰ কাম হৈছে যে কলেজখনে গৈ এখন গাঁও এডপ্ট কৰিব লাগে আৰু এডপ্টেড গাঁওবিলাকত তেওঁলোকে এভৰি ছানডে, ছেটাৰডে ছানডে গৈ তাত কাম কৰিব লাগে। গতিকে আমি ভাবিছোঁ যে ইয়াত NSS যিমানবিলাক ভলণ্টিয়াৰ থাকিব, ধৰক এখন কলেজৰ পৰা এজন প্ৰগ্ৰাম অফিচাৰ আহিছে আৰু 5-10জনকৈ তেওঁলোকে ভলণ্টিয়াৰ আহিছে, তেওঁলোকে আজি ইয়াত এজ এ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে ইয়াতে শিকি যাব। তাৰপিছত তেখেতসকলে নিজৰ নিজৰ কলেজত বাকীবিলাক NSS ভলণ্টিয়াৰক ট্ৰেইনিং দিব বা ষ্টুডেণ্টবিলাকক ট্ৰেইনিং দিব। আৰু NSS ট্ৰেইন ভলণ্টিয়াৰবিলাকে গাঁৱলৈকে গুচি যাব, এডপ্টেড ভিলেজলৈকে গুচি যাব, আৰু তাতে আমাৰ মানুহৰ ঘৰে ঘৰে গৈ যে এইবিলাক যে সেৱা সেতু পৰ্টেলৰ বিষয়ে ক'ব, ছাৰ্ভিচবিলাক যে অনলাইনত ল'ব পাৰি এইবিলাক কথা ক'ব, আৰু ছাৰ্ভিচবিলাক নাপালে কি ধৰণৰ মানে কি তেওঁলোকৰ অধিকাৰ আছে সেইটো বিষয়ে জনাব। গতিকে এইটো এটা আমি খুব মানে ভাল পদক্ষেপ হ'ব বুলি ভাবিছোঁ। হয়তো খুব কম দিনৰ ভিতৰতে আমি একদম গাঁৱলৈকে, পৰিয়াললৈকে আমি ৰিচ কৰিব পাৰিম। আৰু সেই উদ্দেশ্যে আজি আমি আইটেক চিএজি ছ'চাইটি, IT ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম আৰু নগাঁও ইউনিভাৰ্চিটি নগাঁও ইউনিভাৰ্চিটি NSS কখৰ জৰিয়তে যুটীয়াভাৱে আমি প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছোঁ। ইয়াত প্ৰায় মানে 800মান মানে NSS ভলণ্টিয়াৰ আৰু কলেজৰ টিচাৰ্ছ আহিছে। খুব ভাল লাগিছে। আশা কৰিছোঁ যে আমি মানে খুব কম দিনৰ ভিতৰতে জনসাধাৰণক এই কথাখিনি জনাব পাৰিম। ধন্যবাদ। অসমত আৰু ইয়াৰ আগতে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰিছোঁ, বড়োলেণ্ড ইউনিভাৰ্চিটিত কৰিছোঁ, আছাম ইউনিভাৰ্চিটিত কৰিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিতো আমি কৰিছোঁ। আৰু লগতে আমাৰ যিমান হায়াৰ ছেকেণ্ডেৰী ষ্টেট NSS চেল জৰিয়তে আমি গোটেই অসমৰ কেইবাখন হায়াৰ ছেকেণ্ডেৰী প্ৰায় 50খনমান হায়াৰ ছেকেণ্ডেৰী মানে NSS প্ৰগ্ৰাম অফিচাৰবিলাকক লৈ প্ৰগ্ৰামটো কৰিছোঁ। আৰু ইয়াৰ পিছত আমি পৰ্যায়ক্ৰমে বাকীবিলাক ইউনিভাৰ্চিটিতো আমি কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ পূৰ্বতে নগাঁও কলেজ অট'নমাছ আৰু বৰ্তমান নগাঁও বিশ্ববিদ্যালয় আৰু নগাঁও কলেজ অট'নমাছৰ NSSৰ এটা সুকীয়া নাম আছে। আৰু নামটোৰ লগতে আমি গৌৰৱান্বিত যে যোৱা 22-23 বৰ্ষত মহামান্য ৰাষ্ট্ৰপতি মহোদয়ে আমাৰ নগাঁও কলেজৰ NSSৰ প্ৰগ্ৰাম অফিচাৰ আৰু NSS গোটটোক ৰাষ্ট্ৰপতি পুৰস্কাৰ সন্মানিত কৰিছিল। গতিকে আপুনি যিটো কথা কৈছে সেইটো আমাৰ গুৰু দায়িত্ব। আমি আজি আমাৰ নগাঁও জিলাৰ আটাইকেইখন মহাবিদ্যালয়ৰ যিসকল NSS ভলণ্টিয়াৰ আছে আৰু তাৰ লগতে আমাৰ NSS প্ৰগ্ৰাম অফিচাৰ, তেখেতলোকক আমি আমাৰ মহাবিদ্যালয়ত নিমন্ত্ৰণ কৰি আনিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ আছাম ইনফৰমেশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আৰু যিটো আমাৰ পাব্লিক ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ
ডেলিভাৰী ডিপাৰ্টমেণ্টৰ সহযোগত তাৰমানে AI টেক এণ্ড CSD বিভাগৰ সহযোগত যিটো সেৱা সেতু পৰ্টেলৰ যে অসম চৰকাৰৰ যিবিলাক বিভিন্ন ধৰণৰ আমাৰ সেৱা সেই সেৱাবিলাক কেনেকৈ আমাৰ গ্ৰাছৰুট পৰ্যায়ৰ মানুহলৈ যাব পাৰে। ছাপ'জ মই উদাহৰণ হিচাপে যে আধাৰ কাৰ্ড এটা গাঁৱৰ মানুহে যেনে কেনেধৰণে এপ্লাই কৰিব বা এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰী মাৰ্কশ্বিট এখন কেনেধৰণে অনলাইনৰ যোগেদি এপ্লাই কৰিব। গতিকে এইটো অতি সুন্দৰ প্ৰচেষ্টা অসম চৰকাৰ আৰু সেই সুন্দৰ প্ৰচেষ্টাটো সৰ্বাংগ সুন্দৰ হ'ব যদি NSS এখন তাতোতকৈ উত্তম প্লেটফৰ্ম আৰু এই NSSৰ জৰিয়তে মই ভাবোঁ যে সেই যিবিলাক সেৱা অসম চৰকাৰৰ যিবিলাক সেৱা সেই সেৱাবিলাক আমি মেন টু মেন আমি গোটেই গ্ৰাম্যাঞ্চলৰ মানুহৰ মাজলৈ লৈ যাবৰ এটা প্ৰয়াস আৰু মই তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে আজি আমাৰ NSS কোষৰ সহযোগত এই দিনজোৰা ডিষ্ট্ৰিক্ট লেভেল যিটো জিলা পৰ্যায়ে আমাৰ ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে আৰু ইয়াৰ লগতে আমাৰ NSSৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আৰু NSSৰ এইটো এটা কাৰ্যসূচী ৰেগুলাৰ কাৰ্যসূচী যে আমি এডপ্টেড ভিলেজত ডিজিটেল লিটাৰেচিৰ ওপৰত কাম কৰিব লাগে। গতিকে সৰ্বাংগ সুন্দৰ প্ৰগ্ৰাম মই সকলো ভলণ্টিয়াৰ আৰু প্ৰগ্ৰাম অফিচাৰকে ধন্যবাদ কৰিছোঁ আটাইকেইখন মহাবিদ্যালয়ৰ পৰা আহিছে আৰু বিশেষকৈ মই ডিৰেক্টৰ অশ্বিনী কুমাৰ ডাঙৰীয়া আৰু আমাৰ যিটো আমাৰ ট্ৰেইনিং স্পেচিয়েলিষ্ট যি ডক্টৰ হেমন্ত ৰাভা ছাৰ আহিছে আৰু আমাৰ লগতে মাননীয় উপাচাৰ্য মহোদয় ডক্টৰ হিতেশ ডেকা ছাৰকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰেমটোৰ অৰ্গেনাইজ কৰাত তেখেতলোকে যি ধৰণৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়াইছে। আমাৰ ইতিমধ্যে নগাঁৱৰ আটাইকেইখন মহাবিদ্যালয় আমাৰ নগাঁও ছোৱালী মহাবিদ্যালয়, ৰহা মহাবিদ্যালয়, ব্ৰতদ্বয় শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়, কামপুৰ মহাবিদ্যালয়, GLDG কমাৰ্চ কলেজ আৰু ADP কলেজো আমাৰ মাজত আহি সংযুক্ত হ'বহি। মুঠতে আমাৰ 15খন মহাবিদ্যালয়, জুৰিয়া মহাবিদ্যালয় আহিছে, চামুগুৰি আৰু ডক্টৰ BKB কলেজ আটাইকেইখনৰ পৰা আহিছে আমাৰ। হয়, ধন্যবাদ।